পেটবাৰী মৌজা বহুত ডাঙৰ ধুমুহা বতাহ হৈ গ'ল। মানুহ বহুত ঘৰ দুৱাৰ অনিষ্ট কৰিলে। বহুত টিংপাত বিদ্যুতৰ খুঁটা ভাঙিলে, ঘৰ দুৱাৰো ভাঙিছে। বহুত ক্ষয়ক্ষতি হৈছে। গছ গছনি বহুত ভাল মূল্যৱান গছ ভাঙিছে। টিংপাত আৰু দোকানৰ টিংপাত গোটেই ক্ষতি হৈছে, বা নামঘৰ মন্দিৰৰ সেইবিলাকো নিছে। মানুহৰ অৱস্থা বেয়া হৈছে আৰু নিশা শুব পৰা নাই। ক'ত শুব? মোৰ এই ঘৰটো টিংপাত উৰুৱাই লৈ গ'ল। যোৱা নিশা ধুমুহা বতাহে গোটেই টিংপাত উৰুৱাই লৈ গ'ল। নি মেলি ফেৰমে গোটেই বাঁহে চাহে লৈ গ'ল। ফেন নিলে 3খন। ফেন আম গছৰ ওপৰত লগাই থৈছে। সেইটো দেখিছে এইফালে অঞ্চলত 4-5 ঘৰমান হৈছে। এইটুকুৰাত কি হৈছে? টিংপাত উৰুৱাইছে খালি এই ঘৰটোহে, গোটেই ঘৰটোৱে লৈ গ'ল আৰু নি মেলি গৈ গছৰ বস্তুবোৰ নষ্ট হ'ল। টিভি তিতিলে, গডৰেজ তিতিলে, পালেং, কাপোৰ কানি, কিতাপ পত্ৰ তিতিছে, চোফা তিতিছে, ফ্ৰিজ তিতিলে, এইবোৰ চব ধান তিতিলে। পেটবাৰী মৌজা বহুত ডাঙৰ ধুমুহা বতাহ হৈ গ'ল। মানুহ বহুত ঘৰ দুৱাৰ অনিষ্ট কৰিলে। বহুত টিংপাত বিদ্যুতৰ খুঁটা ভাঙিলে, ঘৰ দুৱাৰো ভাঙিছে। বহুত ক্ষয়ক্ষতি হৈছে। গছ গছনি বহুত ভাল মূল্যৱান গছ ভাঙিছে। টিংপাত আৰু দোকানৰ টিংপাত গোটেই ক্ষতি হৈছে, বা নামঘৰ মন্দিৰৰ সেইবিলাকো নিছে। মানুহৰ অৱস্থা বেয়া হৈছে আৰু নিশা শুব পৰা নাই। ক'ত শুব? মোৰ এই ঘৰটো টিংপাত উৰুৱাই লৈ গ'ল। যোৱা নিশা ধুমুহা বতাহে গোটেই টিংপাত উৰুৱাই লৈ গ'ল। নি মেলি ফেৰমে গোটেই বাঁহে চাহে লৈ গ'ল। ফেন নিলে 3খন। ফেন আম গছৰ ওপৰত লগাই থৈছে। সেইটো দেখিছে এইফালে অঞ্চলত 4-5 ঘৰমান হৈছে। এইটুকুৰাত কি হৈছে? টিংপাত উৰুৱাইছে খালি এই ঘৰটোহে, গোটেই ঘৰটোৱে লৈ গ'ল আৰু নি মেলি গৈ গছৰ বস্তুবোৰ নষ্ট হ'ল। টিভি তিতিলে, গডৰেজ তিতিলে, পালেং, কাপোৰ কানি, কিতাপ পত্ৰ তিতিছে, চোফা তিতিছে, ফ্ৰিজ তিতিলে, এইবোৰ চব ধান তিতিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।